আজি ভিডিঅ' এটা বনাব লওঁতেই মোক মায়ে ক'লে বোলে যা দোকানলৈ আৰু গৈ ডিম লৈ আহ। মই বোলো ব'ল ককাইদেউ আমি দোকান যাওঁ। ককাইদেউ আৰু মই দোকানৰ পৰা 1 প্লেট ডিম উঠাই লৈ আহিলোঁ আৰু মাৰ হাতত চমজাই দিলোঁ। ককাইদেউ আৰু ককাইদেউৰ লগৰ দুয়োজনে আগফালে বহি কথা পাতি আছিলে আৰু সেই সময়তে মই মোৰ মেইন ভিডিঅ' টপিক লৈ ড্ৰয়িং ৰুম পাই গ'লোহি। আচলতে আজি মোৰ গোটেই কামবিলাক হ'ব ড্ৰয়িং ৰুমতে। মই অৰ্ডাৰ দিছিলোঁ কাৰ্টেন লক, মানে আমাৰ যিবিলাক কাৰ্টেন আছিলে এইবিলাক লাগি আছিলে কাঠত। পিছে মই ভাবিছোঁ এতিয়া ৱালত লগাই দিম, কাৰণ যুগ পৰিৱৰ্তন হৈছে, কাৰ্টেনো পৰিৱৰ্তন হ'ব লাগিব আৰু সেয়েহে মই 12 ফুটীয়া এডাল পাইপ লৈ আহিলোঁ আৰু 10 ফুটতে এটা চিন দিলোঁ। 10 ফুটত চিন দি পিছে মোৰ কাটোতে বহুত কষ্ট হ'ল। পাইপডাল ইমান শ্লিপ মাৰিলে নহয়, তথাপিও মই 20 মিনিট সময় লগাই হ'লেও 2 টুকুৰা কৰি দিলোঁ আৰু সৰু টুকুৰা পেলাই দিলোঁ। এটা ছাইড লগাই হোৱাৰ পাছত আনটো ছাইড লগাবলৈ জোখ-মাখ কৰি থকাৰ সময়তে আমাৰ দুয়োজন খেলুৱৈ আহি পাই গৈছেহি খেল খেলি। আচলতে দুয়োজন খেলুৱৈ ক্ৰিকেট খেলিব গৈছিলে, হাৰি আহিছে। আমাৰ ফাইনেল যিটো ফিনিচিং সেইটো হৈ গ'ল। কেনেকুৱা লাগিছে কওক। আচলতে ৱালত লাগি যোৱাৰ পিছত বেছি ভাল লাগে দেখি আৰু ভাবিছোঁ মই কাৰ্টেনবিলাকো এতিয়া সলাই দিম, মানে এক কালাৰ লগাই দিম ভাবিছোঁ। আৰু মোৰ এতিয়া বহুত ভাগৰ লাগিলে, মাক ক'লোঁ চাহ খাওঁ, মায়ে সেইটো কাৰণে চাহ বনালে। আমি সকলোৱে আগফালে বহি গাপ্পা মাৰি মাৰি চাহ খাই আছোঁ আৰু বাই বাই।